মোৰ থাইৰয়ড আছে যাতে মোৰ ওয়েটটো বাঢ়ি নাযাওক বা থাইৰয়ড নাথাকিলেও যাতে বেছি শকত হৈ নোযোৱা নিয়ন্ত্ৰণত থাকে বা অলপ পেটৰ চৰ্বিও কমে তাৰ কাৰণে কিন্তু এই চিয়া সিডটো খাই থাকিব পাৰে মই হলে খাওঁ আৰু ইয়াত আপোনালোকৰ কি দিব জানেনে টেষ্ট ধুনীয়া টেষ্ট নাই আৰু ইয়াত তিয়হ ৰ'ব দেই হাতে সোমাই দিছোঁ তিয়হ আৰু নেমু মোৰ নাইকিয়া সেইকাৰণে দিগদাৰ হৈছে নেমু দামো বহুত নেমুৰ ৰস চেপি নিদিব নেমু এনে গুল গুলকৈ কাটি থ'ব অলপ সময় দিয়াৰ পিছত যেতিয়া ফ্লেভাৰটো ধুনীয়া হয় যোনে খাইছা জানা সুধা চিয়া সিডখিনি নিদিবা টেষ্ট নহয় আৰু লাভো নহ'ব তেতিয়া ধুনীয়াকৈ তিয়হ 2 পিচমান কাটি নেমু আদা ৰস অকণ যিখিনি ৱেট লছত হেৰি আহে দি ল'বা ৰাতিপুৱা যে সুধা পেটতে খাব লাগিব সেইটো কথা নহয় আৰু তুমি খাব পাৰা খাই আৰু আচাবচোন খাই থাকিলে আপোনাৰ পেটটো ভৰি যায় যিসকলে খাইছা জানা পেটটো ভৰি যায় একদম পইণ্ট খাবলৈ মনেই নাযায় যেনেকৈ চাহ খাবলৈ মন যায় চাহটো খাবলৈ মন যোৱাৰ লগে লগে বটলটো এনেকৈ থৈ দিব যে পানীটো সেইটো খাই দিব তেতিয়া চাহটো খাবলৈ মনে নাযাব তো তেনেকুৱা ধৰণে কৰিব নিজে খাইছোঁ দেখি আপোনালোকৰ উপকাৰ কাৰণে নিজে গুটি লৈছোঁ নহ'লে এই গুটিখিনি নাহে যে গুটি ল'লে গুটিখিনি আহে চুবাই দিলে ভাল লাগে কোমল কোমল তিয়হটো উলিয়াই খাব লাগিব কিন্তু দি দিছোঁ লিংকটো ৰ'ব